নমস্কাৰ ই শ্ৰেণীৰ অন্য এটা ক্লাছলৈ মই তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই তোমালোকৰ সৈতে সমাজ বিজ্ঞানৰ ভূগোল অংশ তোমালোকৰ যোনটো তিনিটা অংশ আছে নহয় জানো, ৰাজনীতি বিজ্ঞান, ইতিহাস, ভূগোল। গতিকে এই অংশকেইটাৰ যোনটো ভূগোলৰ ইতিমধ্যে কেইবাটাও অধ্যায় হয়তো তোমালোকে পঢ়িছা বা তোমালোকে আমাৰ ই শ্ৰেণীৰ ভিডিঅ'সমূহ চাইছা। আজি মই তোমালোকৰ সৈতে ভূগোলৰ এটা নতুন অধ্যায় 4 মানে ভূগোলৰ অধ্যায় 4 তোমালোকৰ পাঠত এই অধ্যায়টো অধ্যায় 9 বুলি দিয়া আছে, কিন্তু এইটো ভূগোল অংশৰ অধ্যায় 4 নহয় নে? অধ্যায় 9 অধ্যায় 9ত কি আছিলে তোমালোকৰ? ইয়াত পিছফালে কিহৰ মেপ এখন দেখিছা? অসমৰ ভূগোল নহয় নে? আমি কি পঢ়িম? অসমৰ ভূগোল। ভূগোল মানেতো সকলোৱে জানাই, আমাৰ পৃথিৱীৰ অবয়ব, পৃথিৱীৰ যিবোৰ প্ৰাকৃতিক যোনবোৰ প্ৰাকৃতিক কাৰণত পৃথিৱীৰ অবয়বৰ যোনবোৰ ধাৰণা আমি পাওঁ, সেই গোটেই কনচেপ্টবোৰ আমি ভূগোলত পঢ়িবলৈ পাওঁ নহয়নে? গতিকে অসমৰ ভূগোল বুলি ক'লেনো আমি অসমৰ অৱস্থিতি, অসমৰ জনসংখ্যাৰ বিতৰণ, অসমৰ বিভিন্ন বৈশিষ্ট্য, অসমৰ ক'ত কেনেধৰণে এটা জনসংখ্যাৰ বৃদ্ধিৰ ধাৰা, গতি, পৰিবহন ব্যৱস্থা, এই গোটেই কথাখিনি আমি এই অধ্যায়টো তোমালোকৰ সৈতে আলোচনা কৰিম। গতিকে আহাচোন আমি অধ্যায়টোৰ ভিতৰলৈ যাওঁ। ইয়াত আমি মূলতঃ পঢ়িম অসমৰ জনসংখ্যা আৰু বসতি। এই অধ্যায়টোত জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্য অসমত কি কি আছে, অসমৰ পৰিবহন ব্যৱস্থাৰ বিষয়ে আমি পঢ়িম, অসমৰ সম্পদৰ প্ৰকাৰ আৰু বৈশিষ্ট্যৰ বিষয়েও আমি পঢ়িম, প্ৰাকৃতিক সম্পদৰ সংকট, কৃষি আৰু উদ্যোগ, অসমৰ অৰ্থনীতি, কৃষিক কেন্দ্ৰ কৰি অসমৰ কেনেকৈ উদ্যোগ ব্যৱস্থা চলি আছে সেইখিনি আমি আলোচনা কৰিম। অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনাৰ বিষয়েও আমি এই অধ্যায়টোত আলোচনা কৰিম। গতিকে তোমালোকে বিষয়বস্তুবোৰ হয়তো ভূগোলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞান ইতিমধ্যে পঢ়িছে, নৱম দশম শ্ৰেণীত তোমালোকে নৱম শ্ৰেণীটো পঢ়িছা, গতিকে এইখিনি বস্তু হয়তো তোমালোকে জানা। জনসংখ্যা আৰু বসতি কিছুমান বৈশিষ্ট্য আছে, এইবোৰ আমি পঢ়িম। জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰ্য, এইবোৰো আমি পঢ়িম। পৰিবহন ব্যৱস্থা অসমত কেনেকুৱা, সেইবোৰ আমি পঢ়িম। অসমৰ সম্পদ প্ৰকাৰ আৰু বৈশিষ্ট্য, এই সম্পৰ্কে আমি পঢ়িম। প্ৰাকৃতিক সম্পদৰ সংকট, এইবোৰো আমি পঢ়িম। গতিকে এই গোটেই বিষয়বস্তুবোৰ আমি লাহে লাহে পঢ়িম। এতিয়া প্ৰথমতে আমি অসমৰ জনসংখ্যা আৰু বসতি, ইয়াৰ আমি কিছুমান বস্তু চাওঁ আহা। ইয়াত কৈছে যে অসম হৈছে উত্তৰ পূব ভাৰতৰ এখন উল্লেখযোগ্য ৰাজ্য। এই ৰাজ্যখন 7খন উত্তৰ পূবৰ ৰাজ্য আৰু 2খন বিদেশী ৰাষ্ট্ৰ ভূটানৰ দ্বাৰা পৰিবেষ্টিত। মানে তোমালোকে অসমৰ মেপখন ইয়াত দেখিছানে? এইখন অসমৰ মেপ নহয়নে? এই পিছফালে যোনখন আছে অসমৰ মেপ, ইয়াত তোমালোকে যদি মন কৰা অসমৰ মেপখনত, তেতিয়া তোমালোকে ইয়াত দেখিবা যে এইখন অসমৰ একেবাৰে ওপৰত থকা যোনখন জিলা আমি তিনিচুকীয়া বুলি জানো, তিনিচুকীয়াৰ পৰা একেবাৰে ধুবুৰীলৈকে অসমৰ ক'ত কি আছে, অসমৰ পৰিবহন ব্যৱস্থা কেনেকুৱা, অসমৰ জনসংখ্যা, অসমৰ সাংস্কৃতিক বৈশিষ্ট্যবোৰ কিদৰে বিচিত্ৰ, সেই গোটেই কথাখিনি আমি এই অধ্যায়টোত পাতিম। এতিয়া প্ৰথমতে ইয়াৰ অৱস্থিতিটোৰ কথা বুজাই দিছে হা। ইয়াত যদি তোমালোকে চোৱা, ইয়াত কি কৈছে দেখিছানে? আমি জানো আমাৰ অসমৰ এখন, যদি মই আউটড্ৰাফ অসমৰ মেপ এখন তোমালোকক ইয়াত আঁকি মই দেখুৱাওঁ, ইমান পাৰফেক্ট নহ'ব, তথাপিও তোমালোকক বুজাবৰ কাৰণে মই এখন ৰাফ মেপ এখন তোমালোকক আঁকি লৈ পিনি মই তাত বুজাবলৈ চেষ্টা কৰিম। তোমালোকৰ পৰীক্ষাত মেপ আঁকিবলৈ আহিব পাৰে দেই। আগতে আমাৰ পৰীক্ষাবিলাকত মেপ আঁকিবলৈ আহিছিলে, আমি তেতিয়াই শিকিছিলো। এতিয়া মই বৰ্তমান অলপ পাহৰি গৈছো। এইখন ধৰি ললো আমাৰ অসমৰ মেপ। এই অসমৰ মেপখনৰ চাৰিওফালে উত্তৰ পূবৰ বিভিন্ন ৰাজ্যসমূহে ঘেৰি আছে নহয়নে? গতিকে এই ৰাজ্যসমূহ
ঘেৰি থকা 7খন উত্তৰ পূবৰ ৰাজ্য আৰু 2খন বিদেশী ৰাষ্ট্ৰ কি বুলি কৈছে ভূটান আৰু বাংলাদেশে আগুৰি আছে নহয় নে ইয়াত যদি তোমালোকে চোৱা এখন অসমৰ মেপ ইয়াত অসমৰ তোমালোকে কি দেখিছা অৰুণাচল প্ৰদেশ মেঘালয় এফালে আছে তোমাৰ মণিপুৰ তাৰ পিছত নাগালেণ্ড এফালে তোমাৰ ৱেষ্ট বেংগল নহয় ত্ৰিপুৰা পৰা আৰম্ভ কৰি পানি এই তলৰ ফালে আমাৰ কি আছে ত্ৰিপুৰা নহয় নে গতিকে এই গোটেই 7খন আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যই অসমখনক ঘেৰি থকাৰ উপৰিও আৰু কিহে ঘেৰি আছে বুলি কৈছে ভূটান আৰু ৱেষ্ট বেংগলে আমাক ভূটান আৰু ম্যানমাৰে আমাক কি কৈছে ঘেৰি আছে বুলি কৈছে নহয় নে গতিকে এই যেটো আমাৰ পৰিবেষ্টনী এই যেটো আমাৰ অসমৰ কি বুলি কব অসমৰ আমাৰ যোনটো জিওগ্ৰাফি এই জিওগ্ৰাফিটো আমি প্ৰথমতে জানি লব লাগিব অসমৰ ভূগোলৰ বিষয়ে জানিবলৈ হলে এ তোমাৰ চাৰি সীমাৰ কথা কৈছে অসমৰ উত্তৰে কি আছে অৰুণাচল প্ৰদেশ আৰু ভূটান এই মেপখন তোমালোকে দেখিবা ভালদৰে মন কৰিলে মেপ এখন মই তোমালোকক আনি পানি আকৌ দেখুৱাম এদিন ইয়াত তোমালোকৰ এতিয়া চাবা দেই ইয়াত অসমৰ উত্তৰত কি আছে এয়া অৰুণাচল প্ৰদেশ আৰু ভূটান দক্ষিণত কি আছে বাংলাদেশ মণিপুৰ ত্ৰিপুৰা এইবিলাক নহয় নে তাৰপা দক্ষিণত কি আছে মিজোৰাম আৰু মেঘালয় নহয় নে ঠিক একেদৰে পূবে আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ অসমৰ মেপখন যদি ভালদৰে মন কৰা তেতিয়া তোমালোকে এই পূব সাইডটোত এইটো এই মেপৰ এইটো তোমালোকে জানা নহয় নৰ্থ সাউথ ইষ্টটো নৰ্থ সাউথ এই পূব ফালে কি আছে নাগালেণ্ড এফালে অৰুণাচল প্ৰদেশ এডোখৰ অৰুণাচল প্ৰদেশ পৰে এডোখৰ মণিপুৰ পৰে গতিকে পূবে আমাৰ এইকেইখন আছে বুলি কৈছে নহয় নে একেদৰে পশ্চিমত পশ্চিম বংগ ত্ৰিপুৰা আৰু বাংলাদেশ আছে এই মেপখন চালে তোমালোকে দেখিবা পশ্চিমত কি আছে এইটো সাইডটো পশ্চিম পৰিব এয়া পশ্চিম বংগ মানে ৱেষ্ট বেংগল নহয় জানো পশ্চিম বংগ ৱেষ্ট বেংগল বাংলাদেশ আছে ত্ৰিপুৰা আছে এখিনতে ত্ৰিপুৰা আছে এফালে গতিকে তোমালোকে এই মেপখন ভালদৰে মন কৰিব লাগিব অসমৰ ক'ত কি আছে জানিব লাগিব এই অধ্যায়টো এটো এটা চাৰি সীমাৰ জ্ঞান মই তোমালোকক দিলো অসমৰ তোমালোকে ভালদৰে মেপ এখন উলিয়াই তোমালোকৰ কিতাপতে আছে অসমৰ মেপ বা তোমালোকে অনলাইনতো আজিকালি পাই যোৱা তেনেকুৱা মেপ এখন চাই মেপ চোৱাৰ যোনটো কলা মেপ চাই পানি জিওগ্ৰাফি চাই পানি খুব ভাল লাগে আচলতে মেপৰ অধ্যয়ন কৰি গতিকে তোমালোকে মেপৰ অধ্যয়ন কৰিব পাৰা মেপৰ অধ্যয়নে তোমালোকক কি কৰে তোমালোকৰ জিওগ্ৰাফিটো মানে ষ্ট্ৰং কৰে গতিকে মেপৰ অধ্যয়নটো এটা গেম হিচাপে তোমালোকে ল'ব পাৰা মেপৰ অধ্যয়ন কৰিব পাৰা খুব ইন্টাৰেষ্টিং বস্তুটো অসমৰ পশ্চিম দিশত প্ৰায় 50 কিলোমিটাৰ প্ৰস্থৰ ঠেক ভূখণ্ডই পশ্চিম বংগৰ সৈতে সংযোগ স্থাপন কৰিছে বুলি কৈছে অসমৰ পশ্চিম দিশত প্ৰায় 50 কিলোমিটাৰ প্ৰস্থৰ ঠেক ভূখণ্ডই পশ্চিম বংগৰ সৈতে সংযোগ স্থাপন কৰিছে মেইনলেণ্ড ইণ্ডিয়া বুলি কৈ থকা হয় মানে আমাৰ যদি ভাৰতবৰ্ষখনৰ পৰা অসমৰ যোনটো লিংক এই অসমৰ লিংকটো কোনে কৰিছে এই 50 কিলোমিটাৰ প্ৰস্থৰ ঠেক এটা ভূখণ্ডই কৰিছে বুলি কৈছে এই ঠেক ভূখণ্ডৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ মুখ্য ভূখণ্ডৰ সৈতে সংযুক্ত হৈ আছে দেখিছানে এই অকমান এই কাৰণে অসমক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয় এই যোনটো ঠেক ভূখণ্ড এটো কি বুলি কোৱা হয় এটোক চিকেন নেক বুলি কোৱা হয় এটোক চিকেন নেক বুলি কোৱা হয় এতিয়া আমি অসমৰ অক্ষাংশ দ্ৰাঘিমাংশৰ বিষয়ে আমি জানো আহা অসমৰ অক্ষাংশ দ্ৰাঘিমাংশৰ যদি বিষয়ে যদি তোমালোকে চোৱা ইয়াত কিছুমান বস্তু নাহিলে এটো 24°09 নৰ্থ আৰু দ্ৰাঘিমাংশ যদি তোমালোকে চোৱা এটো হ'ব 89°42 নৰ্থ আৰু 96°01 নৰ্থৰ মাজত আছে মানে বস্তুটো বুজিছানে এই ইয়াৰ মাজত আছে ইয়াৰ মুঠ আয়তন হ'ব ৭৮,৪38 বৰ্গ কিলোমিটাৰ ভাৰতৰ মুঠ আয়তনৰ 2.4%। জনসংখ্যা 2001 চনৰ মতে অসমৰ মুঠ জনসংখ্যা 312.05 লাখ মানে 3,12 লাখ ইয়াতে পুৰুষৰ জনসংখ্যা আকৌ ইয়াৰ ভিতৰত কিমান আছে 159.8
1.39 লাখ, মহিলাৰ জনসংখ্যা 152.66 লাখ। ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.6% অসমত বসবাস কৰে। এইবোৰ হৈছে ডাটা। এই ডাটাবোৰ তোমালোকক বুজাবলৈ বৰ বিশেষ একো নাই ইয়াত, গতিকে এই ডাটাবোৰ তোমালোকে মনত ৰাখিব লাগিব। খুব মানে ভাল লাগে এইবিলাক আচলতে পঢ়ি, জিঅ'গ্ৰাফিৰ ডাটাবোৰ পঢ়ি। তোমালোকে যিমানে ডাটাবোৰ মনত ৰাখিবা সিমানে তোমালোকৰ কাৰণে ভাল। শিক্ষাৰ হাৰ 2001 চনত আছিলে 63.25 আৰু 2011 চনলৈ শিক্ষাৰ হাৰটো বৃদ্ধি পাই পিনি হ'লগৈ 72.19%। গতিকে নিশ্চয়কৈ বৃদ্ধি পাইছে। অক্ষাংশ দ্ৰাঘিমাংশৰ যোনটো বস্তু সেইটো তোমালোকে আগতে ভাৰতৰ ভূগোল পঢ়োতেও পাইছিলা। অক্ষাংশ দ্ৰাঘিমাংশ বা অক্ষাংশ দ্ৰাঘিমাংশ মানে কি জানা? এই আমাৰ পৃথিৱীৰ কিছুমান কাল্পনিক ৰেখা আছে। সেই কাল্পনিক ৰেখাবিলাকৰ যোনবিলাক লম্বভাৱে থকা ৰেখা, সেই লম্বভাৱে থকা ৰেখাবিলাকক দ্ৰাঘিমাংশ বুলি কোৱা হয়। আৰু উলম্বভাৱে বা এনেকে প্ৰস্থকৈ থকা যোনবোৰ ৰেখা, এই ৰেখাবিলাকক, এই কাল্পনিক ৰেখা আচলতে এইবিলাক, এই কাল্পনিক ৰেখাবিলাকক কি বুলি কোৱা হয়? অক্ষাংশ বুলি কোৱা হয়। এই যি ৰেখাই সৃষ্টি কৰা যোনটো কোণ, সেই কোণটোৰ জৰিয়তে আমি কিহৰ হিচাপ উলিয়াও? সেই কোণটোৰ জৰিয়তে আমি এই অক্ষাংশ দ্ৰাঘিমাংশৰ ৰেখাৰ হিচাপ উলিয়াও, নহয়নে? আমাৰ এই অসমখনৰ অৱস্থিতিটো, এইখন যদি ভাৰত হয় তেতিয়াহ'লে আমাৰ অসমখনৰ অৱস্থিতিটো এইখিনিত আছে। গতিকে এইখিনিত ৰেখাত যোনকেইডাল কাল্পনিক ৰেখা পাৰ হৈ গৈছে অক্ষাংশ দ্ৰাঘিমাংশ, সেই ৰেখা কেইডালৰ যোনটো এটা মধ্য যোনটো কোণ, সেই কোণটোকে আমি কি বুলি ক'ব পাৰো? অক্ষাংশ বা দ্ৰাঘিমাংশ বুলি ক'ব পাৰো, নহয়নে? গতিকে সেই তাৰ জৰিয়তে এই হিচাপটো উলিয়াই, এই হিচাপখিনি আহে কেতিয়াবা পৰীক্ষাত। অসমৰ জনসংখ্যাৰ কেতবোৰ বৈশিষ্ট্য ইয়াত চাবা। অসমৰ জনসংখ্যাৰ বৈশিষ্ট্য, অসমত শিক্ষিতৰ হাৰ শতাংশত চাবা দেই, 63.25% আছিলে এইটো আমাৰ যোনটো 2001 চনত, আৰু 2011 চনত এইটো বৃদ্ধি পালে। লিংগ অনুপাত প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা এইটো মানে 958টা যদি পুৰুষ আছে, 958 জন যদি পুৰুষ আছে, তেতিয়া তাৰ বিপৰীতে মহিলা আছে মাত্ৰ 935 জন। গাঁৱলীয়া জনসংখ্যাৰ শতাংশৰ অনুপাত 87% মানুহ ইয়াত গাঁৱলীয়া। নগৰীয়া জনসংখ্যা 12ৰ পৰা 14% অনুপাত এটা উলিয়াইছে ইয়াত। অনুসূচিত জনসংখ্যা, অনুসূচিত জনজাতি, এই টেবুলখন তোমালোকৰ কিতাপত আছে। এই টেবুলখন তোমালোকে তাৰ পৰা ভালদৰে চাব পাৰা। আচলতে এইবিলাকত বৰ বিশেষ বুজাবলগীয়া বা তোমালোকে বুজিবলগীয়া একো নাই, গতিকে মই সেই দেখি পাঁচকৈ পঢ়াই গৈছো বস্তুবোৰ। জনসংখ্যা বৃদ্ধিৰ হাৰ, জনসংখ্যা জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ফলত পৰিৱৰ্তিত হয়। তোমালোকে জনসংখ্যাৰ বৃদ্ধিৰ সমস্যাটোৰ কথা শুনিছা। তোমালোকে যেতিয়া বাতৰি কাকতত পঢ়া, বাতৰি কাকতত দেখা যে ভাৰতবৰ্ষৰ দৰে দ্বিতীয় বিশ্বৰ দেশত জনসংখ্যা বৃদ্ধিয়ে কি কৰিছে? সমস্যাৰ সৃষ্টি কৰিছে। আৰু কেতিয়াবা দেখা অসমত তোমালোকে দেখা যে অসমত বহিৰাগতৰ প্ৰৱেশ হৈছে, তাৰ কাৰণে নেকি জনসংখ্যা বৃদ্ধি হৈছে, থলুৱা লোকৰ হেৰি হৈছে, এনেকুৱা ধৰণৰ বাতৰিবোৰ তোমালোকে পঢ়িবলৈ পোৱা। গতিকে জনসংখ্যাৰ বৃদ্ধিৰ যোনটো ধাৰা, সেইটো কিহৰ কাৰণে হয়? জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ফলত পৰিৱৰ্তিত হয়। য'ত কি হ'ব? সাপোজ এখন দেশত, এখন দেশ, এই দেশখনত বেছিকৈ জন্ম হৈছে, বাৰ্থ হৈছে, বেছিকৈ মানুহ জন্ম হৈছে। তাৰ বিপৰীতে কিন্তু তোমালোকে যদি এইটো এটা ৰেচিঅ' হিচাপে চোৱা, ইয়াত যদি বেছিকৈ মানুহৰ জন্ম হৈছে আৰু কমকৈ ডেথ হৈছে, মৃত্যু কমকৈ হৈছে, তেতিয়াহ'লে কি হ'ব? এইখন দেশত অট'মেটিকেলি কি হ'ব? জনসংখ্যা বাঢ়ি যাব, নহয়নে? আকৌ এখন দেশ ভূখণ্ড দেশৰ, এইখন দেশৰ পৰা এইখন দেশলৈ জনসংখ্যাৰ সুদ প্ৰব্ৰজন হৈছে। প্ৰব্ৰজন মানে তুমি জানা, এখন দেশৰ পৰা অন্য এখন দেশলৈ বিভিন্ন কাৰণত যেতিয়া মানুহৰ আগমন ঘটে, তাক আমি কি বুলি কওঁ? প্ৰব্ৰজন বুলি কওঁ, নহয়নে? গতিকে এইখন দেশৰ পৰা এইখন দেশলৈ যেতিয়া প্ৰব্ৰজন হৈছে, অন্তঃপ্ৰব্ৰজন হৈছে, অন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন দুটা থাকে। অন্তঃপ্ৰব্ৰজনত কি হয়? মানুহ আহে, আৰু বহিঃপ্ৰব্ৰজনত মানুহ বাহিৰলৈ যায়। গতিকে এইখন দেশলৈ যেতিয়া অন্তঃপ্ৰব্ৰজন হ'ব বা মানুহ আহিব, তেতিয়া এইখন দেশত কি হ'ব? এইখন দেশত জনসংখ্যা কমিব, আৰু এইখন দেশত জনসংখ্যা কি হ'ব? জনসংখ্যা বৃদ্ধি পাব, নহয়নে? ইয়াত দুটা সমস্যা দেখা দিছে। ইয়াত এটাটো হৈছে মানুহৰ জন্মৰ হাৰটো বেছি হৈছে ইয়াত, আৰু মৃত্যুৰ হাৰটো কম হৈছে। ধৰা 100 জন মানুহৰ জন্ম হ'লে 20 জন মানুহৰহে মৃত্যু হৈছে।
গতিকে 80 জন মানুহৰ বুজাটো কোনে ল'ব লগা হৈছে 80 জন মানুহৰ বুজাটো এখন দেশে ল'ব লগা হৈছে নহয় নে গতিকে এইবোৰ কিছুমান বস্তু আছে কনসেপ্ট আছে আৰু ডিটেইলত গলে তোমালোকে ভালদৰে বুজি পাবা এতিয়া থুলমুলকৈ বস্তুবোৰ বুজি থলে হ'ল তোমালোকে অসমৰ জনসংখ্যা 1901 চনৰ পৰা 2011 চনলৈ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে 1901 চনত অসমৰ জনসংখ্যা আছিলে 3,28,900 এনেকুৱা ধৰণৰ কিবা এটা 32 লাখ আছিলে অসমৰ জনসংখ্যা ভাৰতৰ 1.38% 1941 চনত এইটো বৃদ্ধি পালেগৈ কিমান 64,94,790 জন লোক আছিলে এইটো বৃদ্ধি পালে নহয় নে 2.1% হৈ গ'ল আকৌ 40 বছৰত জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাইছে তোমালোকে জানা 2011 চনত অসমৰ লাষ্ট সেন্সাস হৈছিলে এই লাষ্ট সেন্সাসটোত অসমৰ জনসংখ্যা আছিলে 3,72 লাখ সামথিং গতিকে এই জনসংখ্যা 1901 চনৰ 32 লাখৰ পৰা গৈ পানি যে সেই 3 কোটি হ'ল মানে কিমান গুণ বৃদ্ধি পালে চোৱাচোন কিমান দিন বৃদ্ধি পালে বুলি কৈছে অৰ্থাৎ 40 বছৰত জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাইছে বুলি কৈছে গতিকে এই জনসংখ্যা বৃদ্ধিটো নিশ্চয় দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে কি কৰে নিশ্চয়কৈ এখন ৰাজ্য বা এখন দেশৰ যিটো পৰিকাঠামো থাকে বা এটা ব্যৱস্থা থাকে সেই ব্যৱস্থাটোত ব্যাপক প্ৰভাৱ পেলায় গতিকে সেই প্ৰভাৱবিলাকৰ বিষয়েও আমি পঢ়িম অসমৰ যদি তুমি জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ চোৱা এটা হৈছে প্ৰাকৃতিক বৃদ্ধি যোনটো জন্ম মৃত্যুৰ হাৰ যোনটো মই তোমালোকক অলপ আগত বুজাই দিলো যে এখন দেশত যদি তোমাৰ এখন অসমত যদি কি হ'ব অসমত যদি কি হ'ব জন্ম বেছিকৈ হৈ থাকে মানুহৰ জন্মৰ হাৰটো যদি বেছি থাকে ডেথ ৰেচিঅ'টো যদি কমকৈ থাকে তেতিয়া কি হ'ব তেতিয়া অটোমেটিক্যালি দেশখনে কি হ'ব যোনটো জনসংখ্যাৰ বোজা বেছিকৈ ল'ব লাগিব আনহাতে জনপ্ৰব্ৰজন হোৱা দেখা যায় অসমত যিহেতু ভূটানৰ পৰা ইমান লোক নাহে দুটা ইন্টাৰনেশ্যনেল বৰ্ডাৰ আছে বাংলাদেশৰ পৰা মানুহ আহে তো গতিকে বাংলাদেশৰ পৰা মানুহ অহাৰ বাবে কি হয় বাংলাদেশৰ পৰা প্ৰব্ৰজন হোৱাৰ বাবেও কি হয় অসমত জনসংখ্যাৰ বৃদ্ধি হয় অসমত জনসংখ্যা বৃদ্ধিত প্ৰব্ৰজনৰ ভূমিকা প্ৰাকৃতিক বৃদ্ধিতকৈ অধিক জন্ম আৰু মৃত্যুৰ হাৰ দিশত অসম ভাৰতৰ গড় মানৰ সমান হওঁতে জনপ্ৰব্ৰজনে জনসংখ্যা বৃদ্ধিৰ মুখ্য কাৰণ বুলি ধৰা হয় 1826 চনত ব্ৰিটিছে অসম দখল কৰাৰ সময়ত জনপ্ৰব্ৰজন সীমিত আছিলে কিন্তু বিংশ শতিকাৰ আৰম্ভণিৰ পৰা বিশেষকৈ 1947 চনৰ দেশ বিভাজনৰ সময়ত পূব পাকিস্তান এতিয়া বাংলাদেশৰ পৰা বহু হিন্দু শৰণাৰ্থী আৰু অসমলৈ আহিছিলে পাছত 1991 পৰা 2001 চনৰ মাজত ভাৰতৰ জনসংখ্যা বৃদ্ধি হয় 185% কিন্তু অসমৰ জনসংখ্যা বৃদ্ধি হয় 232% যাৰ মূল কাৰণ আছিলে বাংলাদেশৰ পৰা হোৱা অবাধ অনুপ্ৰৱেশ অৱশ্যে আধুনিক চিকিৎসা ব্যৱস্থাৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পোৱা জনসংখ্যা বৃদ্ধিৰ সহায়ক সাম্প্ৰতিক কালে জন্মৰ হাৰ আৰু অনুপ্ৰৱেশৰ হাৰ দুয়ো হ্ৰাস পোৱাৰ ফলত জনসংখ্যা বৃদ্ধিৰ গতি কিছু পৰিমাণে কমি আহিছে অসমত কি হৈছে অসমত তোমাৰ যোনটো জন্ম মৃত্যুৰ হাৰ চিকিৎসা ব্যৱস্থাৰ উন্নতি হৈছে যাৰ কাৰণে নেকি জন্ম বেছি হৈছে আৰু মৃত্যুৰ হাৰটো কমিছে সেইটো হয় কিন্তু অসমত কি হয় বাংলাদেশৰ পৰা যেতিয়া 1947 চনত ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে তেতিয়া পূব পাকিস্তান হিচাপে থকা আমাৰ কাষতে থকা বাংলাদেশ যেতিয়া 1971 চনত স্বাধীন হৈ বাংলাদেশ নাম পালে সেই তাৰ পৰা কি হৈছে বহুতো লোকে অসমলৈ প্ৰব্ৰজন কৰিছিলে হিন্দু শৰণাৰ্থীয়ে হওক বা অনুপ্ৰৱেশকাৰী মুছলমান বাংলাদেশী হওক সকলোখিনি কি হৈছিলে ভাৰতলৈ আহি পানি তেওঁলোকৰ নিগাজী স্থাপন কৰিছিলে নিগাজীকৈ তেওঁলোকে ইয়াত বসতি স্থাপন কৰিছিলে সেই কাৰণে নেকি কি হৈছিলে এই গোটেই ব্যৱস্থাটোত এটা অসমত সেই যোনটো জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ভাৰততকৈ আমি কি হয় আমি বেছি দেখা পাওঁ নহয় নে গতিকে এইখিনি কথা আমি ইয়াত চালো নিশ্চয়কৈ বুজি পাইছা এই গোটেই ব্যৱস্থাটো তোমালোকে বুজি পাইছা জনসংখ্যাৰ বৃদ্ধিৰ যোনটো ধাৰা বা গতি গতিকে এই যোনটো আমি তোমালোকৰ সৈতে কথা পাতি আছো অসমৰ ভূগোলৰ এই যে যোনটো ব্যৱস্থা এই গোটেই কথাখিনি মই তোমালোকৰ সৈতে ভালকৈ আলোচনা কৰিব লাগিব তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা ইয়াত এতিয়া জনসংখ্যা তোমালোকৰ সমাজ বিজ্ঞানত কি হয় বিভিন্ন সময়ত কনচেপচুৱেল প্ৰশ্ন বা এনেকুৱা ধাৰণাগত প্ৰশ্ন বেছিকৈ অহা দেখা যায় আজিকালি সমাজ বিজ্ঞানৰ যোনখন তোমালোকৰ কাকত বা পেপাৰ এখন খুব আচলতে কি হয়
কঠিন হৈ গৈ আছে, দিনক দিনে তাৰ কি হৈছে টান হৈ গৈ আছে, যাৰ কাৰণে নেকি তোমালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা, পৰীক্ষাত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, কেতিয়াবা তোমালোকে ভালদৰে তাৰ উত্তৰসমূহ কৰিব নোৱাৰা। এই গোটেই সমস্যাবিলাকৰ সমাধান তোমালোকে তেতিয়াহে পাবা যেতিয়া তোমালোকে কনচেপচুৱেলি বস্তুবোৰ পঢ়িবা, আয়ত্ত কৰিবা। গতিকে আমাৰ উদ্দেশ্য হৈছে তোমালোকক ভালদৰে কনচেপ্টবোৰ দিয়া, ভালদৰে তোমালোকে যাতে সমাজ বিজ্ঞানৰ এই বিষয়টো ভালদৰে বুজি পোৱা, তাৰ কাৰণে নেকি আমি এই চেপ্টাৰবোৰ লৈ আহিছো তোমালোকলৈ, যাৰ জৰিয়তে তোমালোকে ভালদৰে বিষয়বস্তুবোৰ আয়ত্ত কৰিব পাৰা আৰু তোমালোকে কি কৰিব পাৰা, পৰীক্ষাত যাতে যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও তোমালোকে তাৰ সন্মুখীন হ'ব পাৰা। এই চেপ্টাৰটোত বৰ বিশেষ তোমালোকৰ এনেকুৱা ধৰণৰ বস্তু নাই যে তোমালোকে বহুত ডাঙৰ ডিপকে বুজিব লাগিব। ইয়াত এতিয়া জন্মৰ হাৰ, মৃত্যুৰ হাৰ, এই বস্তুটো তোমালোকে চিম্পলি বুজি গৈছা, বা দ্ৰাঘিমাংশ, অক্ষাংশ আগতে তোমালোকে পঢ়িছা। অসমৰ অৱস্থিতিৰ কথা পঢ়াওঁতে মই তোমালোকক মেপৰ জৰিয়তে বুজাই দিছো, বা আগলৈ আৰু কেৱল এদিন মেপৰে ক্লাছ তোমালোকলৈ লাগিলে মই লৈ আহিম, তাত মই ভালদৰে তোমালোকক গোটেই ডাইৰেকশ্যনবোৰ বা দিশবোৰ তোমালোকক বুজাই দিম। গতিকে তোমালোকে মাত্ৰ কি কৰিবা, ষ্টেপ বাই ষ্টেপ ভালদৰে পঢ়ি যাবা। পৰীক্ষা এতিয়া তোমালোকৰ খুবেই সমাগত। আমাৰ অসমৰ ভূগোল এই অধ্যায়টো এটা দীঘল চেপ্টাৰ, গতিকে তোমালোকক মই সৰুকৈ বস্তুবোৰ যাতে ভালদৰে বুজি পোৱা, তাৰ বাবে মই তোমালোকক কমকৈ বস্তুবোৰ লৈ আহিছো। অন্য এটা ভিডিঅ'ত, অন্য এটা ক্লাছত মই তোমালোকক আকৌ লগ পাম। সকলোকে আজিলৈ ধন্যবাদ জনালো।